Hey everyone, Usas vlogৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি মই এইটো কোনো ধৰণৰ ব্লগ বনোৱা নাই। আজি মই এটা কুকিং ৰেচিপি লৈ আহিছো, যিটো মই চিকেন বনাম কলা কচু ঠাৰিৰে সৈতে। আপোনালোকে হয়তো খাই পাইছে বহুতে আৰু বহুতে হয়তো খোৱা নাই আজিলৈকে। যদি খোৱা নাই এবাৰ ট্ৰাই কৰিব, বিৰাটে সোৱাদ হয়। আৰু তাৰ বাবে আহকচোন চাওঁ কি আমাক লাগে। এনেদৰে মাংস বনাবলৈ আমাক কি যোগাৰ লাগে চাওঁ আহকচোন। আমাক লাগিব চিকেন, আলু, বিলাহী, পিঁয়াজ, আদা নহৰু পেষ্ট আৰু লগতে লৈছোঁ এয়া কচু, ক'লা কচু কাটি লৈছোঁ আৰু লাগিব মিঠাতেল, হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, কেঁচা জলকীয়া, তেজপাত ইত্যাদি। আৰু এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দি ইয়াত তেজপাত দুটা এনেদৰে দি দিছোঁ আৰু ইয়াত দিম এটা শুকান জলকীয়া। মই আগতেও কৈছোঁ জলকীয়া মই কম ব্যৱহাৰ কৰোঁ, আপোনালোকে নিজৰ পচন্দ অনুসৰি দিব। আৰু এতিয়া মই কাটি ৰখা পিঁয়াজখিনি দিছোঁ, দি মই ভালদৰে গোল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। এয়া চাওক মোৰ পিঁয়াজ প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াত মাংসখিনি এড কৰি দিছোঁ। মাংস মই প্ৰায় 1 কিলো লৈছোঁ। মাংসখিনি দি মই ভালদৰে এনেদৰে ভাজি লৈছোঁ। পিঁয়াজখিনি ভালদৰে মিক্স হোৱাৰ পিছত ইয়াত মই বটি ৰখা, মই খুন্দনাত বটিছোঁ, খুন্দনাত বটা আদা নহৰু পেষ্ট অলপ দি দিছোঁ। মই আজি মিক্সাৰ গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰা নাই। ইয়াত এতিয়া মই 2 চামুচ হালধি গুড়ি দিছোঁ, যিহেতু মাংসৰ পৰিমাণটো অলপ বেছি। আৰু ইয়াত মই 1 চামুচ সোৱাদ অনুসৰি নিমখ দিছোঁ। এতিয়া ভালদৰে লৰাই এখন ঢাকনিৰে ঢাকি দিম, যাতে অলপ দেৰি সিজে ভালদৰে। এয়া মাংসৰ পৰা পানী ওলাবলৈ ধৰিছে। এতিয়া মই ইয়াত কাটি ৰখা আলু কেইটা দি দিছোঁ। আকৌ পুনৰ এখন ঢাকনিৰে ঢাকি দিম আৰু অলপ দেৰিৰ পিছত তেল ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া মই ইয়াত জিৰা গুড়া 1 চামুচ, ধনিয়া গুড়ি 1 চামুচ দি ভালদৰে লৰাই দিম। ভালদৰে লৰাই মই আকৌ অলপ সময়ৰ পিছত ইয়াত কাটি ৰখা বিলাহীখিনি এড কৰি দিছোঁ। বিলাহীখিনি ভালদৰে গলি যোৱালৈকে মাংসখিনি এনেদৰে ভাজি আকৌ পুনৰ ঢাকনিৰে ঢাকি দিছোঁ। এয়া চাওক বিলাহীখিনি গলিবলৈ প্ৰায় আৰম্ভ কৰিছে। বিলাহী গলি সম্পূৰ্ণ হ'ল। এতিয়া মই ইয়াত কাটি ৰখা ক'লা কচু ঠাৰিখিনি মাংসত এড কৰি দিম। ক'লা কচু ঠাৰি মই শেষত দিছোঁ, কাৰণ কচু সিজোতে বেছি সময় নালাগে আৰু শেষত দিলে অলপ কচুখিনি খাবলৈ ভাল হয়। আকৌ পুনৰ ঢাকি মই সিজিবলৈ দিছিলোঁ এনেদৰে। এতিয়া মই ইয়াত চিকেন মছলা 1 চামুচ এড কৰি দিছোঁ। এয়া চাওক অলপকৈ মোৰ কচুখিনি সিজিবলৈ আৰম্ভ কৰিছে। ইয়াত আপোনালোকে ইচ্ছা কৰিলে শেষত গোটা গৰম মছলা, জলকীয়া গুড়া আপোনালোকৰ পচন্দ অনুসৰি ব্যৱহাৰ কৰিব পাৰিব। কচুখিনি অলমষ্ট সিজিছেই। এতিয়া আৰু বৰ বিশেষ সময়ৰ বাবে মই সিজাবলৈ নালাগে। এতিয়া ইয়াত অলপ পানী এড কৰি দিছোঁ। পানী দি অকণমান সিজিবলৈ উতলিবলৈ দিম আৰু গেছৰ ফ্লেমটো একেবাৰে কমাই দিছোঁ। এয়া চাওক মোৰ মাংস সুন্দৰভাৱে ৰেডি হৈ গ'ল। আৰু এতিয়া মই শেষত ইয়াত কেঁচা জলকীয়া এড কৰিছোঁ। আপোনালোকে জালুক দিলে জালুক ব্যৱহাৰ কৰিব পাৰে। মোৰ ওচৰত জালুক নাই বাবে মই জালুক ব্যৱহাৰ কৰা হোৱা নাই। এয়া মোৰ কচুৰ ঠাৰিৰ সৈতে চিকেনৰ বৰ সুন্দৰ এটি ৰেচিপি সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল।
আশা কৰিছোঁ আপোনালোকে এবাৰ হ'লেও এনেদৰে কচুৰ সৈতে চিকেন ট্ৰাই কৰিব আৰু আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ ৰেচিপিটো চাই কেনে লাগিল বৰ সুন্দৰ এটি কালাৰ হৈছে নহয়নে বাৰু গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আশা কৰিছোঁ আপোনালোকে মোৰ ৰেচিপিটো ভাল পালে আৰু যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ লগতে সকলোৱে এনেধৰণে ৰেচিপি উপভোগ কৰিব পাৰে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই